হেল্ল' এভৰিৱান, আপোনালোকক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংগন লাইভ চেনেলটোলৈ। মই ৰূপম ত্ৰিশান আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ যিবোৰ জব এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ বাবে। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা মুকলি কৰি দিছে 300+ ভেকেঞ্চি, আৰু এই ভেকেঞ্চিবোৰত প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ হ'লে কি কি ইম্পৰ্টেণ্ট পইণ্ট ফ'ল' কৰিব লাগিব, সকলো ধৰণৰ আলোচনা আজিৰ এই ভিডিঅ'ৰ যোগেদি কৰা হ'ব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো চাব, স্কিপ নকৰিব, আৰু লগতে শ্বেয়াৰ কৰি দিব যাতে যিবোৰ এক্সপিৰিয়েঞ্চে এই খবৰটো গম পোৱা নাই তেওঁলোকে যাতে এই ভিডিঅ'টোৰ যোগেদি খবৰটো লাভ কৰে। কেণ্ডিডেটসকলক জনাব বিচাৰিছোঁ, যদি কেণ্ডিডেটসকলে মোৰ ইউটিউব চেনেলৰ যোগেদি আগন্তুক দিনত অনুষ্ঠিত হ'ব লগা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টটোত প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে। যদি মেক্সিমাম লেভেলত কেণ্ডিডেট হয় তেতিয়া টেলিগ্ৰাম চেনেলত এটা গ্ৰুপ ক্ৰিয়েট কৰি প্ৰতিখন জিলাৰ পৰা এটলিষ্ট 3জন কেণ্ডিডেট কোৱালিফাইড কৰিব পাৰোঁ তাৰ চেষ্টা এই চেনেলটোত থাকিব। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা মুকলি হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 300+ ভেকেঞ্চি, আৰু এই ভেকেঞ্চিটোৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 জুলাইৰ পৰা 31 জুলাইলৈকে চলিব। আৰু কেণ্ডিডেটসকলক 5 ডেজ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা এডিশ্যনেলি দিয়া হৈছে। এই 5 ডেজত কেণ্ডিডেটসকলে কোনো ধৰণৰ আবেদন কৰিব নোৱাৰিব। সেইসকল কেণ্ডিডেটক দিয়া হৈছে যিবোৰ কেণ্ডিডেটৰ এপ্লিকেশ্যন ফিজটো পেণ্ডিং থাকিব। সেই পেণ্ডিং ফিজটো ক্লিয়াৰ হোৱাৰ বাবে এই 5 ডেজটো কেণ্ডিডেটসকলক দিয়া হৈছে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা। আৰু ইয়াৰ পৰা এইটো জানিব পাৰি যে লগে লগে যিটো এপ্লিকেশ্যন ফিজ, এই এপ্লিকেশ্যন ফিজটো আপডেট নহ'ব। আৰু এপ্লিকেশ্যন ফিজটো আদাৰ কেটেগৰীৰ বাবে থাকিব 500 ৰুপিজ, আৰু যিবোৰ ST আৰু ST কেণ্ডিডেট আছে সেই কেণ্ডিডেটসকলৰ বাবে থাকিব 250 ৰুপিজ। এই ভেকেঞ্চিটোৰ বাবে কেণ্ডিডেটসকলে যিকোনো এখন জিলাৰ বাবে আবেদন কৰিব পাৰিব, আৰু যিটো ৰিটেন এক্সাম অনুষ্ঠিত কৰা হ'ব প্ৰতিখন জিলাৰ বাবে কমন ৰিটেন এক্সাম অনুষ্ঠিত কৰা হ'ব। কিন্তু যিটো ফাইনেল চিলেকশ্যন, সেই ফাইনেল চিলেকশ্যনটো কেণ্ডিডেটসকলে লাভ কৰিব ডিষ্ট্ৰিক্ট ৱাইজ। আৰু এই ভেকেঞ্চিটোত এপ্লাই কৰিবলৈ কেণ্ডিডেটজনৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত, আৰু কেণ্ডিডেটজনৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন। 2 নম্বৰ পইণ্ট, কেণ্ডিডেটজনৰ 3 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। 3 নম্বৰ পইণ্ট, কেণ্ডিডেটজনৰ অফিচিয়েলি নলেজ যিটো আছামিজ, সেই আছামিজৰ ওপৰত কেণ্ডিডেটজনৰ নলেজ থাকিব লাগিব। 4 নম্বৰ পইণ্ট, কেণ্ডিডেটজনৰ ভেলিড এমপ্লয় এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন থাকিব লাগিব। এই ভেকেঞ্চিটোৰ বাবে কেণ্ডিডেটসকলক ৰিক্ৰুটমেণ্ট বৰ্ডে কিদৰে চিলেকশ্যন কৰিব আৰু ইয়াৰ বাবে চিলেবাছ কেনেকুৱা হ'ব। তো চিলেবাছৰ ভিতৰত জেনেৰেল ইংলিছৰ পৰা আহিব 50 মাৰ্কছ, জেনেৰেল নলেজ উইথ কম্পিউটাৰৰ ফালৰ পৰা আহিব 30 মাৰ্কছ, আৰু জেনেৰেল এপ্টিটিউড টেষ্টৰ পৰা আহিব 20 মাৰ্কছ। এনেকৈ 100 মাৰ্ক মিলাই পেলাই এই কমন ৰিটেন এক্সামটো অনুষ্ঠিত কৰা হ'ব। লগত থাকিব যিটো অফিচিয়েল লেংগুৱেজ আছামিজ, এই অফিচিয়েল লেংগুৱেজৰ পৰা আহিব 20 মাৰ্কছ। ইটছ এ কোৱালিফাইড মাৰ্ক। কেণ্ডিডেটসকলে এই কোৱালিফাইড মাৰ্কৰ 40% অৰ্থাৎ 8 মাৰ্ক কেণ্ডিডেটসকলে লাভ কৰিব লাগিব। যদি কেণ্ডিডেটসকলে এই কোৱালিফাইড মাৰ্কটো ক্লিয়াৰ নহয় তেতিয়াহ'লে কেণ্ডিডেটসকলৰ 100 মাৰ্কৰ ভিতৰত কেণ্ডিডেটসকলে 90 মাৰ্ক পালেও এই ৰিটেন এক্সামটো ক্লিয়াৰ হোৱা বুলি ধৰিলে নহ'ব। আৰু এই ৰিটেন এক্সামটো OMR বেচিছ হ'ব, আৰু এই ৰিটেন এক্সামটোত নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা থাকিব। যদি কেণ্ডিডেটসকলে ৰং এনচাৰ এটেম্প কৰে তেতিয়াহ'লে 0.25 মাৰ্ক কৰি ডিডাক্ট কৰা হ'ব। আৰু এই ৰিটেন এক্সামটোত কোৱালিফাইড হোৱাৰ পিছত কেণ্ডিডেটসকলক 1:5 কৰি নেক্সট কম্পিউটাৰ স্কিল টেষ্টৰ বাবে কল কৰা হ'ব। আৰু কম্পিউটাৰ স্কিল টেষ্টত টাইপিং স্পীডত মাৰ্ক থাকিব 20 মাৰ্ক, আৰু যিটো ৱৰ্ড প্ৰচেছিঙৰ এক্সাম হ'ব সেইটোৰ বাবে মাৰ্ক থাকিব 15 মাৰ্কছ। আৰু এই কম্পিউটাৰ স্কিল টেষ্টটো কোৱালিফাইড হোৱাৰ পিছত ভাইভাৰ বাবে কেণ্ডিডেটসকলক কল কৰা হ'ব 1:3 কৰি, আৰু এই ভাইভাৰ বাবে মাৰ্ক থাকিব 15 মাৰ্কছ। আজিৰ এই ভিডিঅ'টোত গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা মুকলি হোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্টৰ নটিফিকেশ্যনটোৰ ওপৰত আলোচনা কৰা হ'ল। কেণ্ডিডেটসকলৰ যদি এই নটিফিকেশ্যনটোৰ ওপৰত কোনো ধৰণৰ কনফিউজন অথবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰিব। যদি আজিৰ এই ভিডিঅ'টোৰ যোগেদি লাগতিয়াল ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব পাৰিছোঁ তেতিয়াহ'লে ভিডিঅ'টোৰ পৰা যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট দিবলৈ আশা কৰিলোঁ। ধন্যবাদ।